হয়, বান কমিছে যদিও দুৰ্দশা কমা নাই বানাক্ৰান্তৰ। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি সমষ্টিৰ ৩ নম্বৰ চিতলমাৰীৰ এটা আশ্ৰয় শিবিৰত। বানপানী কমিছে যদিও তেওঁলোক এতিয়াও নিজৰ ঘৰখনলৈ আপোন ঘৰখনলৈ যাব পৰা নাই, কাৰণ সেই ঘৰখনত এতিয়া বোকা পানীৰে একাকাৰ হৈ আছে, সাপে বেঙে একাকাৰ হৈ আছে, যাৰ ফলত সেইসকল পৰিয়ালে এতিয়া আশ্ৰয় শিবিৰত তেওঁলোকে জীৱন কটাবলগীয়া হৈছে। সেই আশ্ৰয় শিবিৰ মই যিটো বৰ্তমান আশ্ৰয় শিবিৰত আছোঁ, সেই আশ্ৰয় শিবিৰ এক অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে নিজৰ কণ ল'ৰা ছোৱালী লৈ তেওঁলোকে আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই কেমেৰা পাৰ্চন বিশ্বক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এইটো ঢেকীয়াজুলি সমষ্টিৰ ৩ নং চিতলমাৰীৰ এটা আশ্ৰয় শিবিৰ। এই আশ্ৰয় শিবিৰত এতিয়াও প্ৰায় 10-15টাকৈ পৰিয়াল ইয়াতে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে, কাৰণ যিহেতু তেওঁলোকৰ ঘৰখন যি বাঢ়নী পানীত প্লাবিত হৈ গোটেই সা সম্পত্তি হেৰুৱাই তেওঁলোকে এতিয়া বৰ্তমান আশ্ৰয় শিবিৰত গ্ৰহণ কৰিবলগীয়া হৈছে। কিন্তু সেই আশ্ৰয় শিবিৰত এতিয়া এক অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে জীৱন কটাবলগীয়া হৈছে। কিন্তু চৰকাৰৰ ফালৰ পৰা যেনেধৰণৰ সা সাহাৰ্য পাব লাগিছিলে, কোনো ধৰণৰ সা সাহাৰ্য তেওঁলোকে লাভ নকৰা এক অভিযোগ উত্থাপন কৰিছে। এক অস্বাস্থ্যকৰ পৰিৱেশত মই আৰু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন বিশ্বক। আচলতে এনেধৰণে তেওঁলোকে ইয়াতে চৌকা বনাইছে, ইয়াতে এনেধৰণে ভাত পানী ৰান্ধি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ওচৰতে পানী আছে আৰু ইয়াতে এক অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এনেধৰণে তেওঁলোকে জীৱন কটাইছে। মোৰ লগত এই আশ্ৰয় শিবিৰত লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম এয়া কোচত আচলতে কেঁচুৱা লৈ তেওঁলোকে এনেধৰণে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। কি ক'ব দাদা, কেনেধৰণে আপোনালোকে ইয়াৰ চৰকাৰৰ ফালৰ পৰা সা সাহাৰ্য পাইছে? হয়, আমি বানপানীৰ বহুত অসুবিধা পাইছোঁ। ঘৰলৈ উভতি যাব পৰা নাই। ঘৰত পানী এতিয়াও ঘৰত পানী আছেই, ৰাস্তাটো যাব পৰা নাই, ৰাস্তা দিও পানী। আমি ইয়াতে 10-15টা পৰিয়াল আমি ইয়াতে বসবাস কৰি আছোঁ। গতিকে আমি চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা পোৱা নাই। যিজনৰ আছে ৰিলিফৰ ব্যৱস্থা পাব লাগিছে, চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। একো নাই পোৱা আমি। আৰু পানী কেনেকৈ খাইছে আপোনালোকে? পানীও দমকলত ডুবি গৈছিলে। এতিয়া অলপ ৰাগ পাইছে। এতিয়া এই কষ্ট কৰি আৰু তাৰ পৰাই আনি খাই আছোঁ। যেনেকুৱা হ'লেও খাবই লাগিব, নহ'লে আৰু উপায় নাই। আপোনালোকৰ যি গৰু ছাগলী আছিলে সেইবোৰ কি হ'ল? গৰু ছাগলী এয়া ওখ ঠাইত লৈ যেন তেন সিহঁতেও জীৱন যেন তেন ৰক্ষা কৰি আছোঁ, আৰু যেন তেন ক'ৰ পৰা ঘাঁহ চাহ অলপ আনি এনেকৈ এতিয়া আজি অলপ চাপৰ দিছে, সেইখিনি খুৱাই আৰু যেন তেন গৰু ছাগলী যেন তেন পুহি আছোঁ। আৰু ঘৰলৈ যাব পৰা অৱস্থাই নাই। ঘৰলৈ যাব পৰা অৱস্থা নাই। আমি ইয়াতে সেইকাৰণে বহি আছোঁ শিবিৰত। দেখা গৈছে যে অস্বাস্থ্যকৰ পৰিৱেশত আপোনালোকে জীৱন নিৰ্বাহ কৰি আছে। আচলতে চৰকাৰৰ ফালে কোনো গুৰুত্ব দিয়া নাই। গুৰুত্ব দিয়াই নাই। আমি এনেকুৱাই আজি কেইদিনমান হ'ল পানী অহা, পানী ইয়াতো একদম শিবিৰতো প্ৰায় উঠমুঠো অৱস্থা তেনেকুৱা হৈছিলে। তথাপি আজিলৈকে চৰকাৰৰ ফালৰ পৰা এটা মানুহ আহি আমাক খবৰ লোৱা নাই। আৰু কিবা ঔষধ পত্ৰ কিবা ব্যৱস্থা কৰিছে নেকি? এতিয়া বিভিন্ন বেমাৰ মানুহ উপদ্ৰৱ হ'ব, জ্বৰ হ'ব, মেলেৰিয়া হ'ব বা ডেংগু বেমাৰ হ'ব, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। কিবা মেডিচিন দিছে নে নাই মহ মাখিৰ কাৰণে? একো দিয়া নাই। ইয়াত আমি আছোঁ আৰু যেন তেন ইয়াত আছোঁ নে কি আছোঁ, ক'ত আছোঁ সিহঁতৰ একো খবৰ খাতিও লোৱা নাই যে ইয়াত কি কৰি আছে, কি কেনেকুৱা চলি আছে। চৰকাৰৰ মানুহে এটাও গুৰুত্ব দিয়া নাই ইয়াত। হয়, এক দুখ লগা পৰিস্থিতিত তেওঁলোকে আচলতে জীৱন ধাৰণ কৰিবলগীয়া হৈছে। আৰু এজন লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। দাদা কি ক'ব, কেনেধৰণে আছে আপোনালোকে? আমি খুব বেয়া পৰিস্থিতিত আছোঁ। বানপানীৰ কাৰণে আমি ক'তো ওলাব পৰা নাই, এই শিবিৰতে ৰৈ আছোঁ। ইফালে বৰষুণ, লেতেৰা পানী খাবলগীয়া হৈছে, গৰু ম'হ ছাগলীৰ অসুবিধা হৈছে। ঘৰলৈ যাব পৰা অৱস্থা নাই। ঘৰতো বানপানী। ঘৰত এতিয়া পানী শুকাইছে নে নাই? পানী নাই শুকোৱা, নাই। হ'লেও শিবিৰতে আছোঁ আৰু অলপ বানপানী কমিছে এতিয়া, অলপ কমিছে, কিন্তু হ'লেও ঘৰত কমা নাই। ঘৰত বোকা পানী আছে নেকি? বোকা পানী আছে, লেতেৰা আছে, কেঁচু চেঁচু মৰি গোন্ধ হৈ আছে। ঔষধ পাতি একো দিয়া নাই, বুজিছে। মহ মৰা ঔষধো দিয়া নাই, গোটেই মহ ভৰ্তি হৈ আছে। ৰিলিফৰ ব্যৱস্থা কৰিছে নে? ৰিলিফ দিয়া নাই, হ'লেও আজি অলপ কিবা গৰুৰ দানা দিছে, অলপ পাইছোঁ আমি। মানুহে খাবৰ কাৰণে একো দিয়া নাই। মানুহে খাব পৰা একো দিয়া নাই আমাক। বিশুদ্ধ পানী কিবা খোৱা পানী দিছে নেকি? পানী দিয়া নাই। পানীৰ দমকলে পানীত ডুব গৈ আছে, তাৰ পৰাই ওলাই খাই আছোঁ। কোন সমষ্টি পৰে? এইটো আমাৰ ঢেকীয়াজুলি সমষ্টি 3 নং চিতলমাৰী।
হয় আচলতে এক দুখ দুৰ্দশাৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কাৰণ চৰকাৰৰ ফালৰ পৰা এইসকল বানাক্ৰান্তক আচলতে যেনেধৰণে সা সুবিধা প্ৰদান কৰিব লাগিছিলে কোনো ধৰণৰ সা সুবিধা বা তেওঁলোকক আচলতে প্ৰদান কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে কোনো ধৰণৰ খাদ্য সামগ্ৰী বা ৰিলিফৰ ব্যৱস্থা তেওঁলোকে লাভ কৰা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে মাত্ৰ আজিৰ দিনটোত তেওঁলোকে পশুধনৰ কাৰণে মাত্ৰ কিছু খাদ্য যোগান ধৰিছে বিশ্বক আকৌ এবাৰ দেখাবলৈ অনুৰোধ কৰিছোঁ আচলতে এইটো এটা ঢেকীয়াজুলি সমষ্টিৰ ৩ নং চিতলমাৰীৰ এটা আশ্ৰয় শিবিৰ আৰু ইয়াতে প্ৰায় ১৫টামানকৈ পৰিয়াল ইয়াতে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে যিসকল বানাক্ৰান্ত আচলতে পৰিয়াল আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ আচলতে গোটেই যি বাঢ়নি পানীত আচলতে প্লাবিত হৈছিলে তেওঁলোকে নিজৰ সা সম্পত্তি হেৰুৱাবলগীয়া হৈছিলে সেইসকল পৰিয়ালে এতিয়া তেওঁলোকে ইয়াতে আশ্ৰয় গ্ৰহণ কৰিছে যদিও বানপানী কমিছে কিন্তু তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ বৰ্তমান পৰ্যন্ত যাবলৈ পৰা নাই কাৰণ ঘৰখনত এতিয়াও বোকা পানীৰ একাকাৰ হৈ আছে সাপে বেঙুলী একাকাৰ হৈ আছে আচলতে যি মহ মাখি খেদোৱাৰ ক্ষেত্ৰত বা বানপানী কমি যোৱাৰ পিছত আচলতে বিভিন্ন ধৰণৰ যি বেমাৰ আজাৰ উদ্ভৱ হ'ব পৰা তাৰ যি প্ৰতিষেধক ব্যৱস্থা আচলতে চৰকাৰ প্ৰশাসনে গ্ৰহণ কৰিব লাগিছিলে সেই বৰ্তমান পৰ্যন্ত সেইসকল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ এক অভিযোগ উত্থাপন হৈছে গতিকে অনাগত দিনত আচলতে এইসকল লোকক চৰকাৰ প্ৰশাসনে আচলতে কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা